বিটিআৰৰ স্বাস্থ্য বিভাগৰ আজব কাণ্ড 10 বছৰেও মুকলি নহল এটা উপ স্বাস্থ্য কেন্দ্ৰ। গোসাইগাঁও মহকুমাৰ অন্তৰ্গত 2 নং হাউৰিয়াপেট গাঁৱত আজিৰে পৰা 10 বছৰ আগতে নিৰ্মাণ কৰা এটা উপ স্বাস্থ্য কেন্দ্ৰত অৰাজক পৰিৱেশ। স্বাস্থ্য কেন্দ্ৰত নাই চিকিৎসক, নাই নাৰ্ছ, নাই ঔষধো। আনকি আজিলৈকে ৰাজ্যৰ বাবে মুকলি কৰাই নহল এই উপ স্বাস্থ্য কেন্দ্ৰটো। অতি সোনকালেই এই উপ স্বাস্থ্য কেন্দ্ৰটো ৰাজ্যৰ সেৱাৰ বাবে মুকলি কৰিবলৈ দাবী জনাইছে। আজি আপোনালোকে সকলোৱে অৱগত যে 1 নং হাউৰিয়াপেট গাঁৱত আজি প্ৰায় 10 বছৰমান হ'ল এখন সাব চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। অতি দুখেৰে জনাব বিচাৰিছোঁ যে এই অঞ্চলত কমচে কম 8-10টা গাঁও আছে এই সাব চেণ্টাৰৰ অন্তৰ্গত। আজিলৈকে এই সাব চেণ্টাৰখন মুকলি কৰা নহ'ল, ইয়াত কোনো ধৰণৰ ডক্টৰ নাৰ্ছ একো দিয়া নহ'ল, যাৰ কাৰণে এই অঞ্চলৰ ৰাইজে চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে। যদি কোনো বেমাৰী এইখন গাঁৱৰ পৰা বা এইখন মানে লগে লাগি থকা গাঁওখনৰ পৰা কোনো বেমাৰী হস্পিটেলত যাব লগা হয়, তেনেহ'লে আমাৰ জাৰাগুৰিত যাব লগা হয়, দাৱাগুৰিত যাব লগা হয়, নহ'লে চাপকাটাত যাব লগা হয়। বহুত কষ্ট কৰি আছে এই অঞ্চলৰ ৰাইজে। গতিকে এই চৰকাৰখনক আহ্বান জনাইছোঁ যে অতি সোনকালে এই সাব চেণ্টাৰখনত ডক্টৰ আৰু নাৰ্ছ দি এই অঞ্চলৰ মানুহক শাৰীৰিক সুস্থতাৰ কাৰণে সেৱা কৰাৰ কাৰণে এটা সুযোগ দিব লাগে। যদি চৰকাৰে এখন মানে অনুষ্ঠান বনাইছে, ইয়াত পৰ্যাপ্ত পৰিমাণে সুবিধা ৰাইজক দিব লাগিব। কিয় দিয়া নাই এইটো আমি নাজানো, কিন্তু দুখেৰে জনাব বিচাৰিছোঁ যে বৰ্তমান চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীজন ফকীৰা গ্ৰামত বহি থাকি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ মানে কথা বতৰা কৈ থকা আমি পৰিলক্ষিত হৈছোঁ। কিন্তু দুখেৰে জনাওঁ যে আজিলৈকে এই সাব চেণ্টাৰখনৰ বিষয়ে বা বহুতো এনেকুৱা সাব চেণ্টাৰ আছে যিকেইটা সাব চেণ্টাৰত আজিলৈকে কোনো ধৰণৰ ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা নাই। তো সেই মানে স্বাস্থ্যমন্ত্ৰীজনক মই আহ্বান জনাব বিচাৰিছোঁ যে আপুনি অকল পদত বহি থাকি নিজৰ মানে দায়িত্বক ফাঁকি নিদি দায়িত্ব সহকাৰে কাম কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ, যাতে আপোনাৰ দ্বাৰা এই অঞ্চলৰ মানুহে বা বিভিন্ন অঞ্চলত মানে খালী হোৱা সাব চেণ্টাৰবোৰ যাতে পূৰণ কৰি ৰাইজক সেৱা কৰাৰ কাৰণে আগবাঢ়ি আহে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু মই কি ক'ম, আপোনালোকে যিখিনি অৱগত হৈছে এইখিনি সকলো ৰাইজেই অৱগত। এইটো মোৰ মুখেৰে কোৱাৰ পিছত মানে তেখেতসকলে গম পাব, এইটো মানে ডাঙৰ কথা নহয়। যিখিনি কাম কৰিব লাগে, যিসকলে দায়িত্বত আছে, সকলোৱে নিজৰ দায়িত্ব সহকাৰে পালন কৰাটো আমি বিচাৰিছোঁ। আহ্বান জনাইছোঁ স্থানীয় EM 2জন আছে শ্ৰীৰামপুৰ সমষ্টিত, 2জনকে আহ্বান জনাইছোঁ যে এইখন সাব চেণ্টাৰত অলপ তদন্ত কৰি পৰ্যবেক্ষণ কৰি এইখনৰ বিষয়ে অলপ মানে দ্ৰুতগতিত কেনেকৈ এইখন মুকলি কৰা যায় তাৰ কাৰণে অলপ পদক্ষেপ ল'ব লাগে। অতি পিছপৰা গাঁও আৰু এই অঞ্চলখিনি অতি পিছপৰা অঞ্চল। আমি ৰাইজৰ পৰা বহুত মানে কাকুতি মিনতি কৰাৰ পিছতে আজি সাব চেণ্টাৰ এখন পাইছোঁ, কিন্তু আজিলৈকে মুকলি নহ'ল। আমি BTC গভৰ্ণমেণ্টক এইখিনি জনাওঁ যে যাতে অতি সোনকালে আমাৰ সাব চেণ্টাৰখন পৰিদৰ্শন কৰি অতি সোনকালে কেনেকৈ মুকলি কৰা যায় এইটো ব্যৱস্থা যাতে আমাৰ BTC চৰকাৰ কৰে। আৰু কিমান কমচে কম 9-10 বছৰমান আগতে এইটো হৈছে সাব চেণ্টাৰখন। আজিলৈকে নাৰ্ছ ডক্টৰ একোৱে দিয়া নাই। ৰাইজৰ অসুবিধা হৈছে। আমাৰ অতি একেবাৰে পিছপৰা অঞ্চল হয়, অতি দুখীয়া মানুহ। আমাৰ এই 2, 3, 4, 5টা যে গাঁও আছে, গোটেইখিনি অতি দুখীয়া মানুহ। আপোনালোকৰ পিছত দাবী কি বুলি কৈছে? হয়, আমিতো মানে ঘূৰিয়ে আছোঁ, মানে জনাই আছোঁ যাতে মানে আমাৰ BTC চৰকাৰ যাতে আপোনালোকৰ মাধ্যম দিয়ে আজি স্পষ্টকৈ জনাই দি আছোঁ যাতে মানে আমাৰ এই পিছপৰা গাঁৱৰ ভিতৰত যি সাব চেণ্টাৰখন আছে অতি সোনকালে যাতে এইখিনি মুকলি কৰি দিয়ে, ডাক্তৰ নাৰ্ছ দিয়ে, এইখিনি মই আহ্বান জনাইছোঁ। গোসাইগাঁৱৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনিয়া গ্ৰুপ অফ ইনষ্টিটিউচনলৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW, MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু GNMৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 940
0117446 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।